পোনপ্ৰথমে মই পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে সমূহ অসমবাসীলৈ চিলাবানী ঈদগাহ হেফাজত কমিটিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে অসমবাসীলৈ আমাৰ পবিত্ৰ ঈদ উল ফিতৰৰ ওলগ জনাইছোঁ। ইয়াৰ আমাৰ চিলাবানী ঈদগাহ ময়দানত ইয়াত আমাৰ সমূহীয়াভাৱে ঈদৰ নামাজ অনুষ্ঠিত হয় আৰু ঈদৰ নামাজটো আমাৰ ৰাতিপুৱা 9:30 অনুষ্ঠিত হ'ব। গতিকে আমাৰ এই সমস্ত বৃহত্তৰ অঞ্চলৰ মানুহখিনি আটাই আহি সমবেত হৈছে আৰু ইয়াত হয়তো সমূহীয়া নামাজ অনুষ্ঠিত হ'ব। আমাৰ ইয়াতে মোটামুটি আমাৰ যিটো সন্মুখত থকা দেখা পাইছে আপোনালোকে ঈদগাহ ময়দান, এই ঈদগাহ ময়দান সম্পূৰ্ণ বজাৰ মোটামুটি 1000 মানুহ উপস্থিত হয়। ইয়াতে সম্পূৰ্ণ ভাতৃত্বভাৱে সমূহীয়াভাৱে আমি ঈদৰ নামাজ অনুষ্ঠিত কৰোঁ। এতিয়া আমাৰ এই ইমাম চাহেবে এই আমাৰ ধৰ্মীয় সম্পৰ্কে কিছু ওয়াজ কৰি আছে, বাণী সিহঁতক নীতি নিয়ম কিছু কৈ আছে। প্ৰথমতে সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম তথা ভাৰতবৰ্ষ তথা বিশ্বৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সুখ শান্তি হওক তাৰে কামনা কৰিছোঁ। আমি যোৱা 3 দিন ধৰি কিছুমান কাৰ্যসূচী হাতত লৈছিলোঁ চাফ চিকুণ পৰা আৰম্ভ কৰি। আমাৰ এইখন হৈছে ধুমাপথাৰ পানপাৰা ঈদগাহ ময়দান। বজালী জিলাৰ একেবাৰে উত্তৰ ছাইডত এই ঈদগাহখন অনুষ্ঠিত হৈছে। গতিকে আমি কিছুমান কাম হাতত লৈছোঁ যে চাফ চিকুণ, তাৰপিছত মানে অলপ জাকজমকীয়া যাতে হয় আজিৰ এই পবিত্ৰ দিনত, প্ৰতিজন ব্যক্তিৰ মনত যাতে অলপ সুখ শান্তি বা অলপ ভালপোৱা মনোভাৱৰ সৃষ্টি হয়, তেনেকুৱা ধৰণৰ আমি এটা কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আমি এনেকুৱাকৈ থাকিব বিচাৰোঁ যে ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠী যাতে আমি একত্ৰিত হৈ চলিব পাৰোঁ, তাৰ কাৰণে আমি শান্তি কামনা কৰিছোঁ। হয়, এই ক্ষেত্ৰত একদম মানে কণৰ পৰা আৰম্ভ কৰি মানে বৃদ্ধ বয়সলৈকে প্ৰতিজন ব্যক্তিৰ মানে নামাজ হয়তো আদায় কৰিব লাগে, নামাজ আদায় কৰিব লাগে। 7 বছৰৰ পৰা আৰম্ভ কৰি একদম মৃত্যুৰ আগলৈকে মানে আমি এই নামাজটো হয়তো আমি সকলোৱে পঢ়িব লাগে। তাৰ বাবে আমাৰ কণৰ পৰা আৰম্ভ কৰি বৃদ্ধ বয়সৰ প্ৰতিজন ব্যক্তিলৈ আন্তৰিক শুভেচ্ছা ধন্যবাদ। আমি জন্মৰ আগৰ পৰা এইখন ধুমাপথাৰ ঈদগাহখন অনুষ্ঠিত হৈছে, পানপাৰা ধুমাপথাৰ। আমি পানপাৰা ধুমাপথাৰ দুখন গাঁও মিলিহে এইখন আমি অনুষ্ঠিত কৰিছোঁ যদিও আমাৰ এইখন গাঁৱত বিভিন্ন গাঁৱৰ পৰা হয়তো মানুহ আহে, বিভিন্ন ধৰণৰ মানুহ আহি কিনে এই অনুষ্ঠানখন হয়তো শৃংখলাবদ্ধভাৱে হয়তো সুচাৰুৰূপে পালন কৰি আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।